আজি আমাৰ UPPLৰ যি মহিলা শাখা কেন্দ্ৰীয় কমিটিয়ে আমাৰ 10টা জিলা কমিটি আৰু 40টা ব্লক কমিটিক লৈ পেলাই এটা দলীয় সভা আয়োজন কৰিছে বাগানপাৰাত আৰু এই দলীয় সভাটো আমাৰ দলৰ সিদ্ধান্ত মৰ্মে আজি আয়োজন কৰিছে আৰু এই দলীয় সভাত আমাৰ দলৰ বিভিন্ন আভ্যন্তৰীণ দিকবিলাক আৰু মহিলা শাখা ৰাইজৰ লগত আমাৰ বড়োলেণ্ডৰ মহিলাসকলৰ লগত কাম কৰি তেখেতসকলৰ যিটো অনুভূতি আৰু তেখেতসকলে গাঁৱে ভূঞে ঘূৰি পেলাই পোৱা অভাৱ অভিযোগ বিভিন্ন সমস্যাবিলাক আলোচনা কৰিছে আৰু আজি বিটিআৰত UPPL মডেল অফ পলিটিক্সত মহিলাসকলক এটা প্ৰাধান্য দিয়া হৈছে যুৱ যুৱতীক প্ৰাধান্য দিয়া হৈছে শিশুসকলৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাটো প্ৰাধান্য দিয়া হৈছে খেতিয়কসকলৰ কথাবিলাক প্ৰাধান্য দিয়া হৈছে অলপ পিছত আমাৰ ইয়াত আকৌ 40টা সমষ্টিৰ খেতিয়ক কমিটিৰ লগত কৃষক কমিটিৰ লগত আলোচনা হ'ব গতিকে আজি যিটো UPPL মডেল অফ পলিটিক্সত বড়োলেণ্ডৰ সৰ্বাংগীন উন্নয়ন ইয়াত শান্তি নিৰাপত্তা আৰু সমন্বয় এই কথাখিনি লৈ পেলাই আমি বেছি ফোকাস কৰি কাম কৰি আছো আৰু মই আজি দেখিলোঁ যে আমাৰ মহিলা যিটো উইং আছে ওমেন উইং যথেষ্ট শক্তিশালী হৈছে তেখেতসকলে যথেষ্ট মেচিউৰ হৈছে আৰু তেখেতসকলে সকলো কথাবিলাক চিন্তা চৰ্চা কৰি সিদ্ধান্ত ল'ব পৰা আৰু কাম কৰিব পৰা পৰ্যায়লৈ আহিছে মই তেখেতসকলক অনুৰোধ কৰিছোঁ যে UPPLে যিহেতু বড়োলেণ্ড অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি লৈ যোৱাটো আমি বিচাৰোঁ সৰ্বাংগীন উন্নয়নটো আমি বিচাৰোঁ গতিকে আমাৰ মহিলা শাখা সম্পূৰ্ণভাৱে তেখেতসকলৰ ওপৰত স্বাধীনতা আছে যে মহিলাসকলৰ কাৰণে যিকোনো সিদ্ধান্ত লোৱাৰ কাৰণে যিকোনো কাম কৰিবৰ কাৰণে আৰু মহিলাসকলৰ স্বাধীনতাৰ পৰা বিভিন্ন সময়ত আজি ভুগি অহা যিবিলাক সমস্যা আজি কেতিয়াবা কম বয়সতে বিয়া হোৱা বিভিন্ন মহিলাসকলৰ সমস্যা অৰ্থনৈতিক সমস্যা ডমেষ্টিক ভায়োলেন্সৰ পৰা বিভিন্ন সমস্যাবিলাক হয় এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে চৰকাৰে কেনেকৈ কাম কৰিব লাগে সময়ে সময়ে তেখেতসকলে মহিলাৰ আৱাজটো চৰকাৰলৈ আনিব লাগিব আৰু চৰকাৰৰ আৱাজটো মহিলাসকললৈ লৈ যাব লাগিব যাতে মহিলাসকল যিহেতু সমাজৰ আধা অংশই মহিলা তেখেতসকলে ঘৰখন আগুৱাই নিয়াৰ পৰা সমাজখন আগুৱাই নিয়াৰ পৰা দেশখন আগুৱাই নিয়ালৈকে যথেষ্ট অৱদান আছে আৰু এই কথাখিনিয়ে মূল্যাংকন কৰি আলোচনা কৰি আগলৈ UPPL মডেল অফ পলিটিক্সত মহিলাসকলক এম্পাৱাৰ্ড কৰা কথাটো আমি কাম কৰি আছোঁ এতিয়া গোটেই অসমত বিটিআৰৰ 5খন ডিষ্ট্ৰিক্টতে বেছি আছে আৰু ইয়াত এতিয়াও মানে কি হৈছে কি এই ইৰিগেশ্যনবিলাকত যিমানে যি নকৰোঁ কিয় আমি 100% কৰিবলৈ পৰা নাই আৰু বহুত টাইম লাগিব গতিকে আজিৰ সময়ত ইৰিগেশ্যনটো যিটো আমাৰ আগৰ ছিষ্টেম আছিলে যিটো ডং বানবিলাক আছিলে বা নদীৰ কোনোবা এটা ছাইডটো উঠাই আনি পেলাই ইৰিগেশ্যন ছিষ্টেম বনোৱা হৈছিলে ডেম বনোৱা হৈছিলে আৰু এতিয়া আমি ছ'লাৰটো গুৰুত্ব দিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা আঁচনি যিটো আমাৰ PM কুসুম আঁচনি আজি বাক্সা জিলাৰ আমাৰ তামুলপুৰ জিলাত আমি 10খন মুকলি কৰি আহিলোঁ আৰু গোটেই বিটিআৰত প্ৰায় 500 আমি পাম চ' এই আঁচনিবিলাক ভাল ভাল আঁচনি ইৰিগেশ্যনত আহিছে গতিকে ইৰিগেশ্যনটো 100% হ'ব পাৰিলে আমাৰ খেতিটো ডাবল বা ট্ৰিপল খেতি হৈ যাব তো সেইকাৰণে আমাৰ বিটিআৰ অঞ্চলৰ 5খন ডিষ্ট্ৰিক্টত বৰষুণৰ পানীৰ অকল নিৰ্ভৰ নকৰি পেলাই যাতে খেতি কৰিব পৰা যায় ইয়াৰ কাৰণে ইৰিগেশ্যনটো আমি খুব প্ৰায়ৰিটিত লৈ কাম কৰি আছোঁ আৰু ইয়াৰ ৱাটাৰ যিবিলাক বৰষুণৰ সময়ত আহে বা ভূটানৰ পৰা অহা নদীবিলাকত আহে এই গোটেই বিষয়ৰ ওপৰত এটা হাইড্ৰলজিৰ পৰা ষ্টাডি কৰি থকা হৈছে যে অনাগত দিনত আমি কেনেকৈ আমাৰ খেতিৰ পৰা আদি কৰি খোৱা পানীৰ পৰা আদি কৰি পানীটো বচাবও পাৰে আৰু ভালকৈ ব্যৱহাৰো কৰিব পাৰে আৰু GT গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ বহুত দিন নালাগে আৰু মেক্সিমাম 20-25 দিন লাগিব পাৰে ইয়াৰ ভিতৰত হৈ যাব কিন্তু যিটো এলিমেণ্টাৰী আছিলে 676 পোষ্ট ইয়াৰ কাৰণে নিয়মটো অলপ চেঞ্জ হ'ল এতিয়া যিটো আমাৰ নতুন নিয়মত অনলাইন যোগেদি সব আপলোড কৰা হৈ গৈছে এদিন দুদিনত সব প্ৰচেছ কমপ্লিট হৈ যাব তো এইটো কমপ্লিট হোৱাৰ লগে লগে অসম চৰকাৰৰ আমি SIটো পাই যাম আৰু লগে লগে আমি এডভাৰটাইজ দি 1 মাহৰ ভিতৰত কাম কমপ্লিট কৰিম বুলি স্পেচিফিক তেনেকুৱা আমি বিটিআৰ ক্ষেত্ৰত যেহেতু কাম কৰি আছোঁ বিটিআৰক লৈ পেলাই আঁচনিবিলাক আমি বনাইছোঁ কিন্তু মানৱ জাতিটো আজি ইমান সভ্যতাৰ এই অৱস্থাত অহাৰ পিছত
আজিও আমাৰ কিছুমান এৰিয়াবিলাকত বহুত সমস্যাত ভুগিব লগা হয়। চ' বিটিআৰ অঞ্চল ভাৰতবৰ্ষৰে এটা অংগ হয়, অসমৰে এটা অংগ হয়। 5টা ডিষ্ট্ৰিক্ট আছে, ইয়াত প্ৰায় 35 লাখ জনসাধাৰণ আছে, ইয়াত 26টা জনগোষ্ঠী আছে। এই প্ৰত্যেকটো জনগোষ্ঠীৰ যিটো ইজ অফ লিভিং, সহজভাৱে যাতে জীয়াই থাকিব পাৰে, সকলো সুৰক্ষিত যাতে অনুভৱ কৰিব পাৰে, সকলো জনগোষ্ঠীয়ে যাতে শান্তিত থাকিব পাৰে, আৰু এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি যিটো সন্মান শ্ৰদ্ধা সেইটো দিব পাৰে, মৰম আদান প্ৰদান কৰিব পাৰে, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ সংস্কৃতিটো আমি সন্মান জনাব পাৰোঁ, আমি সহযোগ কৰিব পাৰোঁ আগুৱাই নিয়াত, তেনেকুৱা বিভিন্ন আঁচনিবিলাক লোৱা হৈছে। আৰু অৰ্থনীতি আৰু শিক্ষা এই দুটাটো সবচে প্ৰায়ৰিটিত ৰখা হৈছে বিটিআৰত, যাতে অনাগত দিনত যোৱা 30টা 40টা বিভিন্ন হিংসাত্মক পৰিৱেশৰ কাৰণে আমি যিখিনি পিছ পৰি আছিলোঁ, অহা কম দিনৰ ভিতৰতে এইখিনি গেপটো যাতে পূৰা কৰিব পৰা যায়। ইয়াত আজিৰ বিটিআৰ চৰকাৰখনে UPPL মডেল অফ পলিটিক্স আৰু UPPL মডেল অফ গভৰ্নেন্সত আমি সবচে প্ৰায়ৰিটি এইটো ৰাখিছোঁ। বহুতখিনি আঁচনি লোৱা হ'ল, আপোনালোকে শেহতীয়াভাৱে দেখা পাইছে 5টা ডিষ্ট্ৰিক্টত আমি 5জন PP পাব্লিক প্ৰচিকিউটৰ এপইণ্ট দিবলৈ গৈ আছোঁ, যিয়ে নেকি মহিলাসকলৰ এনি প্ৰব্লেমছ, এনি ইছ্যু ফ্ৰী অফ কষ্ট, কোনো টকা পইচা নলোৱাকৈ 24/7 আমাৰ পাব্লিক প্ৰচিকিউটৰ যাক আমি এপইণ্ট কৰিবলৈ গৈ আছোঁ, তেখেতসকলে মহিলাসকলৰ যিকোনো কেছ, এনি কেছ মহিলাসকল ৰিলেটেড, তেখেতসকলে ফ্ৰীলি এই কেছটো তেখেতসকলৰ কাৰণে ফাইট কৰিব আৰু ন্যায় দিয়াৰ কাৰণে কাম কৰিব। আনপিনেদি যিখিনি আমাৰ হেল্থ ছেক্টৰত মহিলাসকলৰ আয় অঞ্চয় বিথাংকি বিভিন্ন আঁচনিবিলাক আমি আনিছোঁ। শিক্ষাটো আমি বহুতখিনি আঁচনি লৈছোঁ মহিলাসকলৰ কাৰণে, আৰু অৰ্থনৈতিকৰ কাৰণে, অৰ্থনৈতিক উন্নয়নৰ কাৰণে হেণ্ডলুম মিছনৰ পৰা, ছেৰিকালচাৰ মিছনৰ পৰা, পিক মিছনৰ পৰা, গড মিছন যিমানখিনি আছে, কাঠফুলা খেতি কৰাৰ পৰা আদি কৰি চবতো মহিলাসকলে বেছি প্ৰাধান্য পাইছে। ইভেন আমি যোৱা বছৰৰ পৰা মহিলাসকলৰ কাৰণে ওমেন ফ্ৰেণ্ডলি মেচিন যেনেকৈ ট্ৰেক্টৰ আৰু বিভিন্ন মেচিনবিলাকো আমি তেখেতসকলক যোগান ধৰাটো আৰম্ভ কৰিছোঁ, যাতে অৰ্থনৈতিকভাৱে আগুৱাই নিব পাৰে। 4,600 প্ৰায় 5,000 হৈ গ'ল এপ্ৰক্সিমেটলি, এইসকলক 4 লাখ টকা কৰি ৰিহেবিলিটেশ্যন দিয়া হৈ গ'ল। NDPৰ প্ৰথমবাৰ ভাৰতত ক'ত ক'ত হৈছে নাজানে, নিশ্চয় হ'ব, কিন্তু আমাৰ বিটিআৰ অঞ্চলত ফিন ৰিডমখাং বুলি এটা আঁচনি বনোৱা হৈছে, য'ত প্ৰাক্তন NDP সকলক বিভিন্ন সংস্থাপনৰ কাৰণে ধান মিল কৰা, বিভিন্ন কাম কৰা, ডায়েৰী কৰা, ইয়াত আমি সহায় কৰি আছোঁ। অলৰেডি 5 কোটি টকা চৰকাৰী তৰফৰ পৰা দিয়া হৈ গ'ল। আৰু তেখেতসকলৰ ৰিকনচিলিয়েশ্যনৰ কাৰণে বিভিন্ন আঁচনি লোৱা হৈছে, তেখেতসকলৰ চাকৰিৰ কাৰণে য'ত য'ত পাৰে অলপ চলপ সহায় কৰা হৈছে, ইণ্ডিভিজুৱেল লেভেলতে হওক বা বেলেগ বেলেগ লেভেলতে হওক। চ' বিভিন্ন প্ৰকাৰে প্ৰাক্তন যিসকল সংগ্ৰামী আছিলে তেখেতসকলক আমি সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ, আৰু এই আঁচনিটো কণ্টিনিউ চলি থাকিব। 4,600 প্ৰায় 5,000 হৈ গ'ল এপ্ৰক্সিমেটলি, এইসকলক 4 লাখ টকা কৰি ৰিহেবিলিটেশ্যন দিয়া হৈ গ'ল। NDPৰ প্ৰথমবাৰ ভাৰতত ক'ত ক'ত হৈছে নাজানে, নিশ্চয় হ'ব, কিন্তু আমাৰ বিটিআৰ অঞ্চলত ফিন ৰিডমখাং বুলি এটা আঁচনি বনোৱা হৈছে, য'ত প্ৰাক্তন NDP সকলক বিভিন্ন সংস্থাপনৰ কাৰণে ধান মিল কৰা, বিভিন্ন কাম কৰা, ডায়েৰী কৰা, ইয়াত আমি সহায় কৰি আছোঁ। অলৰেডি 5 কোটি টকা চৰকাৰী তৰফৰ পৰা দিয়া হৈ গ'ল। আৰু তেখেতসকলৰ ৰিকনচিলিয়েশ্যনৰ কাৰণে বিভিন্ন আঁচনি লোৱা হৈছে, তেখেতসকলৰ চাকৰিৰ কাৰণে য'ত য'ত পাৰে অলপ চলপ সহায় কৰা হৈছে, ইণ্ডিভিজুৱেল লেভেলতে হওক বা বেলেগ বেলেগ লেভেলতে হওক। চ' বিভিন্ন প্ৰকাৰে প্ৰাক্তন যিসকল সংগ্ৰামী আছিলে তেখেতসকলক আমি সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ, আৰু এই আঁচনিটো কণ্টিনিউ চলি থাকিব। চাইল্ড লেবাৰটো আমি 0 কৰিবলৈ আমি এইবাৰ সিদ্ধান্ত লৈছোঁ। চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ বুলি আমাৰ এটা মিছন আৰম্ভ হৈছে, য'ত নেকি চাইল্ড ট্ৰেফিকিং, চাইল্ড মেৰেজ, চাইল্ড লেবাৰ আৰু চাইল্ড হেল্থ, চাইল্ড এডুকেশ্যন, এই বিষয়টো আমি চব গুৰুত্ব দি পেলাই কাম কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ কাৰণে আমি ফাণ্ডো ৰাখিছোঁ।